ৰাইজ আজি মানে তামাম জমিছে কাৰণ আজি বঞ্জিতাক আৰু বাবাক এই ট্ৰেক্টৰখন চলাবলৈ শিকাই আছো আৰু বহুতে সুধি আছিলে কি লগাবা এই মাটিখিনি কি লগাম আপোনালোকক দেখুৱাম আৰু জনাম বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এই ট্ৰেক্টৰখনে হাল কেনেকৈ বায় বাবা আৰু বঞ্জিতাক শিকাও বলক আজি বঞ্জিতাক মানে হাল বাবলৈ দিছোঁ এইখিনি মানে যিহেতু পৰহি দিনা বৰষুণ দিছিলে আৰু এতিয়া অলপ কোমল হৈ আছে সেইকাৰণে মানে হাল বাই ল'ম বুলি ভাবিছোঁ আৰু সেয়া দে যদি আপোনালোকে এনেকুৱা ট্ৰেক্টৰখন চলাবলৈ বা হাল বাবলৈ নাজানে তেতিয়াহ'লে চাই থাকক মই সিহঁতকো শিকাই থাকিম আপোনালোকেও শিকিব পাৰিব বলক চাই থাকক সেইটো অকল হেণ্ডেল ধৰিবি এইটো ধৰিব নালাগে সেইটো অকণমান দে পূৰা দে অঁ হৈ গ'ল বাৰুকে শকতকৈ ধৰি থাকিবি এতিয়া এখন আগফালে ঠেলেটো অঁ এতিয়া অলপ দবাই ল অঁ এতিয়া সেইটো লাহেকৈ লাহেকৈ এৰি যা আকৌ লাহেকৈ আকৌ তেওঁখিনি এনেই গৈ আছে লাহেকৈ দবা এনেকৈ লাহে যা আকৌ ইমান একেৰাহে গ'লে ক'ত পাৰিবি এনেকৈ লাহে যা দবাই অঁ ৰখাই থক দবাই অলপ ঘূৰিব দে আকৌ জেগাতে ঘূৰিব দে অঁ এনেকৈ ঘূৰিব দে অলপ এৰি দে আহিব দে অলপ লাহে ঘূৰা এইফালে ঘূৰ অঁ এইফালে চিধা কিনাৰত যা অঁ ঘূৰিব দেখো নাই কটাচোন যা চিধাকে লৈ যা জেংখিনি লাগিলে তই নোৱাৰিবি এক্সেলটা কমা এইটো ক্লাছ হয় অঁ তই দিয়াটো একবাৰ টানি দে লাহেকৈ বেছি একেবাৰে টানিলি আগফালে লাহেকৈ ঠেল অঁ বছ নিউট্ৰেল এই চাবা অঁ হৈ গ'ল মই অকণমান বালো এতিয়া মোৰ পাল্লা গ'ল এইবাৰ বাপেক পুতেকৰ মোৰ যেনেকুৱা অৱস্থা আছিলে বাবাও সেই সেনেকুৱা অৱস্থা হৈছে আগতে প্ৰথমতে চাইকেল চলাবলৈ কিবা চলাবলৈ বাপেকে পুতেকক শিকাইছিলে এতিয়া পুতেকে বাপেকক শিকাইছে বাবা মুখৰ হাঁহিটো হোৱাই গৈছেগৈ আগতে যে বাবাইতো চাইকেল চলাব শিকাইছিলে এতিয়া শিকাইছে নেকি উঠিছে না নাই উঠা মই নাজানো দে খালি এনেকৈ ধৰিব দিছে মোবাইলটো ধৰি গৈছে উঠিছে না মই নাজানো দে এতিয়া আৰু হৈ গ'ল দুইটাকে অলপ শিকাই দিলোঁ একেদিনাইনো ক'ত শিকিব পাৰিব তথাপিও এতিয়া আপোনালোকে সুধি আছিলে যে মোক এইখিনি কি লগাব গতিকে কি লগাব আপোনালোকক দেখুৱাই দিছোঁ বলক মই কিনো পচাই থৈ দিছোঁ এই এঠৰখন ভিতৰতে আছে আৰু ফাইনেলি আপোনালোকক দেখুৱাই দিওঁ এইয়া চাওকচোন ইমান ধুনীয়াকৈ ওলাই আছে মানে ভোট জলকীয়া পচাই থৈছোঁ এইখিনি ভোট জলকীয়া লগাম এবাৰ মানে অকণমান সৰহকৈ খেতি কৰিম বুলি ভাবিছোঁ আৰু সিফালে আছে ভেকুৰী আমি যে তিতা ভেকুৰী বুলি কওঁ ডাঙৰ ভেকুৰীটো হাতী ভেকুৰী বুলিও কয় কোনোবা সেই ভেকুৰীটো খেতি কৰিম আৰু এনেকৈ খেতি কৰিম বুলি এই ট্ৰেক্টৰখনো লোৱা হৈছিলে গতিকে আৰম্ভ কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব দেই যাতে খেতি ভালে কুশলে কৰিব পাৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব